ঈশ্বৰৰ চৰণত সমৰ্পিত হৈ যিদিনাখন ভক্তি সাধন কৰিব, সেই ভক্তি আপোনাৰ জীৱনত বিশেষভাৱে ক্ৰীড়াশীল হ'ব। আপোনাৰ জীৱন ধন্য হৈ যাব। কাৰো প্ৰতি শত্ৰু মিত্ৰ মনোভাৱ সমান হৈ যাব। শত্ৰু ভাৱনা কেতিয়াও আপোনাৰ জীৱনত নহ'ব। ঈৰ্ষা মনোবৃত্তি আপোনাৰ পৰা আঁতৰত থাকিব। বাপসকল, কাৰোবাৰ উন্নতি দেখি যদি আপোনাৰ ঈৰ্ষা মনলৈ আহিলে, তেতিয়াহ'লে ভক্তি ৰাজ্যত প্ৰৱেশ কৰাৰ অনুমতি আপোনাৰ হোৱা নাই। ওচৰৰ মানুহ ঘৰৰ উন্নতি দেখি আপোনাৰ বেয়া লাগিছে, আপোনাৰ উন্নতি দেখি কাৰোবাৰ বেয়া লাগিছে, তেতিয়াহ'লে এইবিলাক ব্যক্তিয়ে ভক্তি সাধন কৰিব নোৱাৰে। ঈৰ্ষা তেওঁৰ জীৱনত আহিবই নোৱাৰিব। ভক্তি সাধন কৰা লোকৰ নিৰ্মত চৰণম সতম বেদম বাস্তৱ মন্ত্ৰ বস্তু শিৱদম, তেওঁ নিৰ্মত চৰণম হৈ পৰম সত্য বেদৰ সিদ্ধান্তক তেওঁ মান্যতা দিছে। ভক্তি